খুটিৰপাৰ টাঙনমাৰীৰ পৰা চমৰীয়া পাম যোৱা সদাব্যস্ত পথৰ জৰাজীৰ্ণ ৰূপে জীয়াতো ভোগাইছে পথচাৰী। চৰকাৰক পকীকৰণ কৰাৰ দাবী ৰাইজৰ। কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ এখন সদাব্যস্ত পথৰ জৰাজীৰ্ণ ৰূপে জমৰ যাতনা ভোগাইছে পথচাৰীক। জৰাজীৰ্ণ পথছোৱাই স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিশেষকৈ ৰোগী আৰু ছাত্ৰ ছাত্ৰীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হৈ হাহাকাৰ কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। তদুপৰি এম্বুলেন্স, চাৰিচকীয়া বাহনটো দূৰৰ কথা, সাধাৰণ মটৰ চাইকেল এখনো ৪-৫জনে ঠেলি ঠেলি পাৰ কৰিবলগীয়া হয় উক্ত পথছোৱাৰে। আনকি বিধ্বস্ত পথৰ বাবে কৃষকসকলৰ উৎপাদিত কৃষি সামগ্ৰী হাট বজাৰলৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। অন্যহাতে কেঁচা পথছোৱাৰে যধে মধে ট্ৰেক্টৰ চলাচল কৰাৰ ফলত অধিক বেয়া হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে লক্ষাধিক জনবহুলপূৰ্ণ খুটিৰপাৰ টাঙনমাৰী বজাৰৰ পৰা চমৰীয়া পাম যোৱা পথটোৰ শোচনীয় অৱস্থাই বাৰুকৈ পথচাৰী, ৰোগী, ছাত্ৰ ছাত্ৰীৰ লগতে কৃষক ৰাইজক জমৰ যাতনা ভোগাই আহিছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধি আদি কোনো পক্ষই ন্যূনতম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। শীঘ্ৰে পথছোৱা পকীকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ভুক্তভোগী পথচাৰীৰ লগতে ৰাইজে। এই 18 ফুট রাস্তা এতিয়া মানে আমার 10 ফুট মান হয়ে আছে আর রাস্তা দিয়ে ট্রেক্টর লৈ যায়, সিহঁতক মানা কৰিলে লাঠি লৈ আহে মারবার কারণে, যেহেতু কথাও কোৱা নাযায়। আমি আর এইটো কথা কি কম আর, মানে এনেকা আমার অবস্থা পরিস্থিতি। আমার এফালে ইমান গাঁৱৰ মানুহ আছে, গাঁৱৰ মানুহ কমসে কম 50-60 জন ঘর আছে, মানে স্কুলের ল'ৰা ছোৱালী আছে। বেমারে সেমারে লৈ আহিলে এইটো ৰাস্তা দিয়ে অহা যোৱা কৰা নাযায়। আমার এম্বুলেন্স তো দূৰৰ কথা, মোৰ হেৰি নাযায়, পিলপিলি আহিব নোৱাৰো, চাইকেলত যাব নোৱাৰো, খালী মানুহ খোজ কৰিলে মানে লাহে ধীৰে আহিব লাগে, কাপোৰ কানি একদম গাঁতি চাতি বান্ধি লৈ। কিন্তু আমাৰ এনেকুৱা অসুবিধা হৈছে এই ৰাস্তাখনত। কিন্তু ট্ৰেক্টৰৰ কথা ক'লে মানে সিহঁতে আৰু বেয়াকে মানে আমাক দম দিয়ে। গতিকে আমি মানে আর কি কম, আর সরকারের ফালৰ পৰা আমি এইটোহে অনুৰোধ কৰো যে আমার রাস্তাটোর ব্যবস্থা হব লাগে, উচিত ব্যবস্থা দিব লাগিব। মানে আমি সুতিরপার টাঙ্গনমারি পাথালিপাড়া তাতে 50-60 ঘর মানুষ আছো। মোটামুটি 2-3টা ট্রেক্টর আমার যাহা হওয়া বিরাট সুবিধা হয়েছে। জায়গাখানি আছিল 18 ফুট, 10 ফুট জায়গা এত খেতে চারি ফেলে আটকে ফেলে এত দখল করে নিছে। এতে রাইজের এত ঘর কাকর মানুষটা আর বাদ বাকি মানুষ যেখানে রাস্তা আছে আমি খোঁজ করবো নদী বিরাট অসুবিধা হয়েছে। আমার সরু সরু চলি স্কুলত আছে, আহে সেগুলা অহা যাওয়া নকরে, বিরাট অসুবিধা হয়েছে। এইটো আমার সরকারের অলপ আমি সিদ্ধান্ত চাই। ট্রেক্টর চলাচল করে হেঁটে, তাতে যদি মানা করুম আমি বাধা দিও, হাতে মারবা হয় আমাকে। এই ট্রেক্টর লাগে, নাম আছে এটা হেৰি ইন্নতালি, এই আর এটা হয় বাক্কার আলী। এত ঘরের সুতিরপার টাঙ্গনমারিতে লোকেল হাতে ৰাস্তাখনৰ আছিল 18 ফুট, এতিয়া 8 ফুট মান হৈছে। এতিয়া দুই চাইডৰ পৰা ভাঙি লৈ গৈছে। এতিয়া আমি এই ৰাস্তা চলিব নোৱাৰো, পুৰা বোকা হৈ গৈছে। এতিয়া আমাৰ এই ৰাস্তাখিনি পুৰা ভাল কৰি দিব লাগে। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।